বিজয়া বাইদেউৰ ওচৰলৈ আহিলোঁ বিজয়া বাইদেউৰ আশীৰ্বাদ ল'বলৈ। বিজয়া বাইদেউ আমাৰ দলৰ বাবে ৰাজ্যখনৰ জনতাৰ বাবে আদৰ্শ। তেখেতে পুৰেই জীৱন সততা নিষ্ঠাৰে ৰাষ্ট্ৰৰ বাবে ৰাজ্যখনৰ জনতাৰ বাবে নিষ্ঠাৰে তেখেতে কাম কৰি আহিছে আৰু এতিয়াও তেখেতে যদিও বা কিছুদিনৰ আগতে অসুস্থ আছিল। বাইদেউক আজি দেখি খুব ভাল লাগিছে, মোৰ ইমান মৰম লাগিছে আৰু বাইদেউ এই স্বাস্থ্যটোৱে আকৌ আমাক সকলো দলৰ কাৰ্যকৰ্তাসকলক উৎফুল্লিত কৰি তুলিছে আৰু সকলোকে বাইদেৱে এইটো কথা সদায় সোঁৱৰাই থাকে যে সততা নিষ্ঠাৰে জনতাৰ বাবে দেশৰ বাবে কাম কৰিবা। গতিকে বাইদেৱে যিটো আদৰ্শ দেখুৱাই গ'ল সেই আদৰ্শই আমি নিশ্চিতভাৱে কাম কৰি যাব লাগিব আৰু নিশ্চিতভাৱে আমি সকলোৰে শুভেচ্ছা সকলো সময়তে বাইদেউৰ প্ৰতি আছে, কাৰণ বাইদেউ সদায় সুস্থ হৈ থাকক, সুন্দৰ হৈ থাকক, তেজস্বী হৈ থাকক, কাৰণ বাইদেৱে পুৰেই জীৱন তেখেতে বহু কষ্ট স্বীকাৰ কৰিছে ৰাজ্যখনৰ জনতাৰ বাবে, দেশৰ বাবে। মই ভাবোঁ বাইদেউক নিশ্চিতভাৱে ভগৱানে সদায় শক্তিশালীভাৱে এনেধৰণে সুস্থ কৰি ৰাখিব।